লংকাৰ কাকি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্যৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ জালিয়াতি কৰাৰ অভিযোগ। পঞ্চায়তটোৰ 10 নম্বৰ ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা খালিদা খাতুনৰ বিৰুদ্ধে এই অভিযোগ। আৰটিআইৰ তথ্যৰ জৰিয়তে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য। কাকি আৰক্ষী চকীত ৱাৰ্ড সদস্যা খালিদা খাতুনৰ বিৰুদ্ধে দাখিল এজাহাৰ। সপ্তম শ্ৰেণীৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ প্ৰমাণপত্ৰ জালিয়াতিৰে দাখিল কৰি পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ। পঞ্চায়ত ইলেকশন আছে। পঞ্চায়ত ইলেকশনত আমাৰ 2-3 নং কাকি গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডত 2-3জনমান মেম্বাৰ প্ৰাৰ্থী থিয় হৈছিলে। তাৰে ভিতৰত এজনৰ নাম হ'ল খালিদা খাতুন। তেওঁ জয়যুক্ত হৈছে আৰু কিছু ব্যক্তিয়ে তেওঁৰ ওপৰত অলপ সন্দেহ উপজাত তেখেতলোকে আৰটিআই যোগে তেওঁৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ যিখন এখন জালিয়াতি বুলি সন্দেহ হৈছে, তাৰ ভিত্তিত তেওঁলোকে আৰটিআই দাখিল কৰিছিলে। আৰটিআই ৰিপৰ্ট মতে এডুকেশ্যন কাউন্সিল তাৰ পৰা জালিয়াতিৰ প্ৰমাণপত্ৰখন উলিয়াই যে তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষত তেওঁ উত্তীৰ্ণ হোৱা নাই। তেখেতে বেলেগ এখন চাৰ্টিফিকেটত জালিয়াতি কৰি এডিটিং কৰিছে, কৰি লৈ তেওঁ মানে আমাৰ ৰাইজক ব্লেকমেইলিং কৰিছে। তেওঁৰ নাম, তেওঁৰ পিতৃৰ নাম এইখিনি তেওঁ জালিয়াতি কৰি ভৰাইছে। তেওঁ আচলতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা নাই কৰা কমপ্লিট জালিয়াতি কৰি তেওঁ ইয়াত মানে ৰাইজক ব্লেকমেইলিং